এইটো ভিডিঅ'ত মেথছৰ এডিআৰই এক্সামেই হওক বা ডিএলএড এন্ট্ৰেন্স এক্সামেই হওক ইয়াৰ কুৱেশ্যনকেইটা আলোচনা কৰিম। তো বলক আৰম্ভ কৰোঁ। প্ৰথম কুৱেশ্যনটো হ'ল আটাইতকৈ সৰু পূৰ্ণ সংখ্যাটো কিমান? ইয়াৰ ৰাইট আনচাৰটো হ'ল 0। তাৰ পিছৰ প্ৰশ্ন, আটাইতকৈ সৰু মৌলিক সংখ্যাটো কিমান? ইয়াৰ ৰাইট আনচাৰ হ'ল 2। তাৰ পিছৰ প্ৰশ্ন, আটাইতকৈ সৰু যৌগিক সংখ্যা কিমান? ইয়াৰ ৰাইট আনচাৰ হ'ল 4। তাৰ পিছৰ প্ৰশ্ন, আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি? ইয়াৰ শুদ্ধ উত্তৰ হ'ল 1। তাৰ পিছৰ প্ৰশ্ন, আটাইতকৈ সৰু যুগ্ম সংখ্যাটো কিমান? ইয়াৰ শুদ্ধ উত্তৰ হ'ল 2। তাৰ পিছৰ প্ৰশ্ন, আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো কিমান? ইয়াৰ উত্তৰ 1। তাৰ পিছৰ প্ৰশ্ন, 1/2ৰ মান কিমান? ইয়াৰ শুদ্ধ উত্তৰ হ'ল 0.5। -1 + 1/2ৰ মান কিমান? অৰ্থাৎ আপোনাৰ তাত কোনোবাই 1 টকা পায়, আধা টকা দি দিছে আৰু কিমান টকা পায়? -1/2 পায়। 3ৰ প্ৰতিক্ৰম কিমান? 3ৰ প্ৰতিক্ৰম হ'ল 1/3, উল্টাই দিলেই হ'ল। xৰ মান কিমান হ'ব যদি x + 9 = 0 হয়? এতিয়া আমি কি কৰিম? x + 9 = 0, x ৰাখি দিছোঁ, 9টো এইফালে পঠাই দিছোঁ, -9 ইয়াৰ ৰাইট আনচাৰ। ইয়াৰ প্ৰতিক্ৰম কিমান? প্ৰতিক্ৰম মানে ওলোটা, অৰ্থাৎ ইয়াৰ প্ৰতিক্ৰম 1/8, ডি ৰাইট আনচাৰ। 2x + 3 = 0 হ'লে xৰ মান কিমান? ইয়াত চাওক অপশ্যন দিয়া আছে 4টা, কোনটো ৰাইট আনচাৰ হ'ব? অৰ্থাৎ -3/2। ফাৰ্ষ্টত 3 নিছোঁ মাইনাছৰ, পিছত 2 নিছোঁ, হৰণ হৈছে। তলৰ কোনটো অপৰিমেয় হ'ব? অপৰিমেয় যাৰ ওপৰত ৰুট আছে সি অপৰিমেয়, চি ৰাইট আনচাৰ। তাৰ পিছৰ প্ৰশ্ন, তলৰ কোনটো পৰিমেয়? অৰ্থাৎ ইয়াত কৈছে পৰিমেয় যাৰ ওপৰত ৰুট নাই। কাৰ ওপৰত নাই? এ অপশ্যন ৰাইট। তাৰ পিছৰ প্ৰশ্ন, 1/1000ৰ মান কিমান? অৰ্থাৎ 1ৰ লগত 0 তিনিটা আছে, 1ক হৰণ কৰিব লাগে। 1ক যদি হৰণ কৰোঁ 0.001 হ'ব, অৰ্থাৎ 3টা ঘৰৰ আগত দশমিক থাকিব। তাৰপিছৰ question, 5³ মান কিমান? 5³ মানে ফাৰ্ষ্ট 3বাৰ পূৰণ কৰিলে কিমান হ'ব? ৰাইট আনচাৰ আপোনালোকে কওক। অপশ্যন ডি ৰাইট আনচাৰ হ'ব। তাৰপিছৰ প্ৰশ্ন, 0.03 × 100ৰ মান কিমান? অৰ্থাৎ যেতিয়া আমি 100 2 ঘৰৰ লগত ইনটু কৰিম তেতিয়া দশমিক গুচি যাব, আনচাৰ 3 হ'ব। পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ ফলাফল এটা কি হ'ব? পৰিমেয় আৰু অপৰিমেয় সংখ্যাৰ ফলাফল সদায় মনত ৰাখিব এটা অপৰিমেয় সংখ্যা হয়। আন্তৰ্জাতিক নিয়মত এই সংখ্যাটো কমা কি হ'ব? অৰ্থাৎ আন্তৰ্জাতিক পদ্ধতিত মনত ৰাখিব 3 ঘৰ পিছে কমা হয়, গতিকে চি ৰাইট আনচাৰ। 0 পৰিমেয় সংখ্যা হয় নে নহয়? ৰাইট আনচাৰ 0 পৰিমেয় সংখ্যা হয়। যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে এনেকুৱা আৰু ভিডিঅ' পাই থাকে। থেংক ইউ ভেৰি মাছ মোৰ ভিডিঅ'টো চোৱাৰ বাবে।